ইতিমধ্যে আপোনালোকে গম পাইছে যে বিধ্বংসী বানত শেহতীয়াকৈ ৰাজ্যখনৰ 3খন জিলা অতি বেয়াকৈ প্ৰভাৱিত হৈছে। তাৰ ভিতৰত আটাইতকৈ বেছি যদি ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলা, নাজিৰা সমষ্টি আৰু শিৱসাগৰ সমষ্টিত আমি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পাইছোঁ। মই বৰ্তমান আজি উপস্থিত আছোঁ গেলেকী অসম নাগালেণ্ড সীমান্তৱৰ্তী নপুখুৰী গাঁও পঞ্চায়তৰ এই বাঁহবাৰী গাঁৱত। যিহেতু বিগত দেওবাৰে যি বানৰ উদ্ভৱ হৈছিল, যি কৃত্ৰিম বানৰ উদ্ভৱ হৈছিল আৰু সমগ্ৰ এই গাঁওখন, আমি থকা এই গাঁওখন সম্পূৰ্ণ বুৰাই পেলাইছিল। আৰু প্ৰায় আজি 9 দিন হ'ল বুলি কৈছে এই গাঁৱৰ ৰাইজে, কৈছে যে 9 দিন হ'ল, 9 দিন তেওঁলোকে বানৰ যি সেই বিভীষিকাময় পৰিস্থিতি, সেই পৰিস্থিতিৰ মাজতে আজিও তেওঁলোকে কটাইছে। আৰু যাৰ বাবে তেওঁলোকৰ আজিৰ তাৰিখত আচলতে খাদ্যৰ লগতে, পশু খাদ্যৰ লগতে মানুহ জীয়াই থকাৰ কাৰণে কষ্ট কৰিবলগীয়া হৈছে। চৰকাৰী অনুদান কি পাইছে কি নাই পোৱা এই মুহূৰ্তলৈকে গম পোৱা নাই, কিন্তু আমি এই মুহূৰ্তত দেখিছোঁ যে ধনিকা ফাউণ্ডেশ্যন নামৰ এটা ব্যক্তিগত সংস্থাই এই ভিতৰুৱা গাঁওখনলৈ আহিছে। আমি বহু ৰাইজক যোৱা দেখিছোঁ, বহু লোক হৃদয়বান লোকক যোৱা দেখিছোঁ নাজিৰা বিভিন্ন প্ৰান্তলৈ। সঁচাই ভাল লগা এটা দৃশ্য। মানুহে মানুহৰ বাবে এইখিনি কাম মানুহে যে মানুহৰ কাৰণে কৰিছে, সঁচাকৈ ভাল লগা কাম। কিন্তু তাৰ সমান্তৰালভাৱে গেলেকীৰ এই ভিতৰুৱা গাঁওসমূহ, এই গাঁওসমূহৰ মাজত আচলতে যিসকল দৰিদ্ৰ লোকে বসবাস কৰি আছে, যিসকলে বানত সঁচাকৈ আক্ৰান্ত হৈছে, এইসকল লোকৰ কাষলৈও কিন্তু কিছু সদাশয় লোক আহিব লাগে। আৰু তাকে আজি প্ৰমাণ কৰি দেখুৱাইছে এই ধনিকা ফাউণ্ডেশ্যন নামৰ এই ফাউণ্ডেশ্যনটোৰ যিসকল বিষয়ববীয়া ইয়ালৈ আহিছে। মই মোৰ সতীৰ্থক কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাম যে এইসকল লোক বানত বিধ্বস্ত লোকক তেওঁলোকে বান সাহায্য প্ৰদানৰ কাৰণে ইয়ালৈ আহিছে। মই কিছু আগবাঢ়ি যাবলৈ যত্ন কৰিম আৰু মোৰ সতীৰ্থক মই দৃশ্যসমূহ দেখাবলৈ যত্ন কৰিম যে তেওঁলোকে খোৱা খাদ্যৰ লগতে কিছু পানী আৰু অন্যান্য সামগ্ৰী এনেদৰে পেক কৰি আনিছে। আৰু ইয়াৰ যিসকল অতি দৰিদ্ৰ বা বানত যিসকল আক্ৰান্ত হৈছে, এইসকল লোকক আচলতে তেওঁলোকে পৰ্যাপ্ত খাদ্য সামগ্ৰী দিবৰ বাবে যত্ন কৰিছে। আৰু তেওঁলোকে কৈছে যে এয়া কেৱল আজি তেওঁলোকে এটা 10 দিনীয়া এটা কাৰ্যসূচী লৈছে। কাৰ্যসূচীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশস্বৰূপে তেওঁলোকে ইয়ালৈ আহিছে আৰু পৰৱৰ্তী আৰু তেওঁলোকে ইয়ালৈ আহিম বুলি কৈছে। যিহেতু আৰু বহু খাদ্য সামগ্ৰী ইতিমধ্যে ধনিকা ফাউণ্ডেশ্যন নামৰ যিটো ব্যক্তিগত সংস্থা আছে তেওঁলোকৰ হাতত মজুত আছে বুলি কৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে লখিমপুৰৰ এটা ইছলাম ধৰ্মী কবৰস্থান পৰিচালনা সমিতি আচলতে এই লোকসকলৰ বাবে যিসমূহ খাদ্য সামগ্ৰী আচলতে তেওঁলোকে প্ৰদান কৰিছে, এইটো আচলতে আটাইতকৈ ডাঙৰ আৰু লেখত ল'বলগীয়া কথা যে আজিৰ তাৰিখতো আচলতে লখিমপুৰৰ সেই ইছলাম ধৰ্মী লোকসকলে আচলতে মানৱতাৰ যি নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু এনেদৰে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে, যাৰ যোগেদি আচলতে ইয়াৰ যিসকল বানাক্ৰান্ত লোক তেওঁলোকে কিছু সকাহ পাব। গতিকে আমাৰ চেনেলৰ তৰফৰ পৰা লখিমপুৰৰ সেইসকল হৃদয়বান লোকলৈও আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গেলেকীবাসী হৈ আমাৰ ইয়াতে কিছু লোক আছে, মই তেওঁলোকৰ কাষলৈ যাবলৈ যত্ন কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। কেইদিন হ'ল ইয়াতে বানপানী হোৱা? হ'ল আজি 6 দিন 7 দিন হ'ল। আপোনালোকৰ ঘৰত সম্পূৰ্ণ পানী সোমাইছিল? সোমাইছিল। দেওবাৰৰ পৰা। খোৱা খাদ্য কি হৈছে? আপোনালোকে খোৱা পানী খাদ্য এইবিলাক ক'ৰ পৰা কেনেকৈ ধৰা আনিছে? পানী পঞ্চায়তৰ পৰা দিছে ন? আৰু বেলেগ তেনেকুৱা খাদ্য সামগ্ৰী যোগান ধৰিছে নেকি? দিছিলেহি। এতিয়া আছে নাই খাদ্য সামগ্ৰী আছে নাই আপোনালোকৰ হাতত? আছে, খাই আছে। বাকী আজি এটা ধনিকা ফাউণ্ডেশ্যন নামৰ এটা ফাউণ্ডেশ্যন আহিছে আপোনালোকৰ কাষলৈ খাদ্য সামগ্ৰী লৈ পেলাই। আপোনালোকে সকাহ পাইছে নিশ্চয়, নহয় জানো? আৰু কোনোবা আহিছিলে নি আগতে এনেকুৱা NGO? আৰু নাই, কালি আহিছিলে। কালি এটা আহিছিলে ন? ইয়াতে কিমান লোক আছে, মানে কিমান মানুহ আছে আপোনালোকৰ? 28 ঘৰ মানুহ আছে। কৈছে যে প্ৰায় 28 ঘৰ মান মানুহ ইয়াতে আছে বুলি কৈছে। আৰু এখন গাঁও, আমি যিখন ঠাইলৈ আচলতে যাবলৈ যত্ন কৰিলোঁ, আচলতে সেই ঠাইলৈ যাব নোৱাৰিলোঁ কাৰণ পথটো যাব পৰাকৈ সেই ঠাইলৈ যাব পৰাকৈ উপযোগী হৈ থকা নাই। গতিকে এই ঠাইলৈ তেওঁলোকক মাতি আনি পেলাই আচলতে খাদ্য সামগ্ৰীখিনি দিয়াৰ ব্যৱস্থা কৰিছে আৰু বহু লোকক ইয়াতে তেওঁলোকে দি আছে। কথা হ'ল কি, ইয়াতে দেখিবলৈ পাইছোঁ যে পৰিৱেশটো সঁচাকৈ বৰ দুখ লগা। আমি চৌপাশৰ দৃশ্যটো মই কিছু সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম যে যদি চাই আপোনালোকে যে পানীৰ হোৱা কেইদিনৰ পৰিৱেশটো, যিহেতু পানী কিছু কমিছে, কিন্তু পানী হোৱাৰ পিছৰ পৰিৱেশটো আপোনালোকে দেখিলে গম পাব যে কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি ইয়াতে হ'ব পাৰে। গতিকে এইসকল লোকৰ কাষলৈও আচলতে চৰকাৰে গুৰুত্ব দিব লাগে বা নাজিৰা সমষ্টিৰ বিধায়কজনেও এই ঠাইলৈ আহি আচলতে এই লোকসকলৰ যি দুৰ্দশা তাৰ বিষয়ে বুজ ল'ব বুলি আমি পৰৱৰ্তী সময়ত আশা ৰাখিছোঁ। মই এগৰাকী আইতা কাষলৈ যাবলৈ যত্ন কৰিম। আইতা, আপোনাৰ ভাল নামটো কওকচোন। মোৰ নাম লক্ষীমাই বছা। হয়, কেতিয়াৰ পৰা পানী হৈছে?
পানী যোৱা দেওবাৰ দেওবাৰ পৰা দেওবাৰ খোৱা বোৱাটো কি হৈছে আপোনালোক ক'ত আছিলে ঘৰৰ ভিতৰত ঘৰৰ ভিতৰতে আছিলো বাৰু পানী সোমাইছে পানী সোমাইছে একেবাৰে নৈ বোৱাৰী গৈছে বোৱাৰী গৈছে নহয় জানো মানে খোৱা বোৱা ৰন্ধা বঢ়া ক'ত ৰন্ধা বঢ়াই মানুহৰ ঘৰত অকমান ভেটি এটা আছিলে সেয়াতে বনাই মেলি সেনেকে খালো একেবাৰে ঘৰ লগ খাই কিবা চৰকাৰী খাদ্য সামগ্ৰী কেই নম্বৰত পাইছে আপোনালোকে চৰকাৰী খাদ্য এনে 2 দিনৰ মূৰতে পাইছো বাৰু পানী যোগান পানী যোগান তাৰ পৰা আকৌ খোৱাও যোগান পাইছো বাৰু ঘৰ বাৰী অনিষ্ট হৈছে নেকি ঘৰ বাৰী এইবোৰ গছবোৰ গৈছে আৰু আপোনালোকৰ ঠাইলৈ যাব পৰাকে দেখোন ৰাস্তাটো একেবাৰে বেয়া এইটো এইফালে এইটো ৰাস্তা আমাৰটো যাব নোৱাৰি যাব ইমান বোকা এতিয়াও হৈয়ে আছে গম পাইছো আৰু মানে আজি এওঁলোক আহিছে আপোনালোকৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে কেনেকুৱা পাইছে ভালে লাগিছে আৰু এটা কথা যে এইখিনি তেওঁলোকে কৈছে যে লখিমপুৰ এটা ইছলাম ধৰ্মী এখন কবৰস্থান সমিতিয়ে আপোনালোকলৈ এই খাদ্য সামগ্ৰীখিনি তেওঁলোকৰ থোৱেদি আপোনালোকলৈ পঠাইছে লখিমপুৰ সেইসকল লোকলৈ কি ক'ব কিয় ভালে পাইছো তেওঁলোকলৈও আশীৰ্বাদে কৰিছো এয়া আছিলে আচলতে ধনিকা ফাউণ্ডেশ্যনৰ এটা প্ৰয়াস আমিও আশা ৰাখিম আৰু যদি কোনো এনেকুৱা সদাশয় হৃদয়বান লোক আছে তেন্তে নিশ্চিতভাৱে গেলেকী আমাৰ যি অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চললৈ আহি এই যিসকল বানত বিধ্বস্ত লোকসকলৰ কিছু খবৰ খাতি লয়হি তাৰ বাবে আমি আটাইকে অনুৰোধ জনাম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221